জাৰগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত UPPL যুৱ সমিতিৰ দ্বাৰা ক্ৰীড়া সামগ্ৰী বিতৰণ। খৈৰাবাৰী যুৱ UPPL সমিতিৰ উদ্যোগত আজি জাৰগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত জাৰগাঁও VCDCৰ অন্তৰ্গত প্ৰায় 55টা ক্লাবক খেলৰ বিভিন্ন সামগ্ৰী আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। ফেৰগাঁও জিলা যুৱ UPPLৰ সভাপতি বিনোদ বড়োৰ সঞ্চালনাত অনুষ্ঠিত খেলৰ সামগ্ৰী বিতৰণ সভাত ফেৰগাঁও জিলা UPPLৰ সভাপতি নিৰ্মল বড়োই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সামগ্ৰী বিতৰণ কৰি তেওঁ ডেকা সমাজক কয় যে BTCত প্ৰমোদ বড়োৰ নেতৃত্বত খেল মহাৰণ আৰম্ভ হৈছে। BTCত সুদক্ষ খেলুৱৈৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে। সেয়ে যুৱক যুৱতীসকলে খেলৰ সৈতে জড়িত হ'ব লাগে। বহুতৰে খেলৰ সামগ্ৰী কিনিবলৈ সম্ভৱ নহয় বাবে BTC চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ দিয়া হৈছে। খৈৰাবাৰী যুৱ UPPLৰ সম্পাদক গম্বৰ বড়োই আধৰা খেল সামগ্ৰী বিতৰণ সভাত ফেৰগাঁও জিলা UPPL দলৰ অন্যতম সম্পাদক মৈথুন স্বৰ্গীয়াৰী উপস্থিত থাকে। UPPLৰ কেন্দ্ৰীয় মুখপাত্ৰ বাবুল বসুমতাৰীয়ে যুৱ খেলুৱৈসকলক উদ্দেশ্যি বক্তব্য ৰাখে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আমাৰ BTR চৰকাৰৰ তৰফৰ পৰা আমাৰ যুৱকসকলক খেলৰ প্ৰতি বেছি আকৰ্ষিত কৰিবৰ কাৰণে BTC চৰকাৰৰ তৰফৰ পৰা প্ৰয়াস কৰা হৈছে আৰু প্ৰমোদ বড়োৰ নেতৃত্বাধীন BTC চৰকাৰ গঠন হোৱাৰে পৰা যুৱকসকলে যাতে আমাৰ খেলৰ প্ৰতি আগ্ৰহী হয় এই কথাটোৰ প্ৰতি লক্ষ্য ৰখা হৈছে আৰু তেখেতসকলে খেলৰ জৰিয়তে নিজৰ ভৱিষ্যত যে গঢ়িব পাৰে, নিজক যে প্ৰতিষ্ঠা কৰিব পাৰে, প্ৰতিভাবিলাক যে দেখাব পাৰে আৰু নিজৰ শৰীৰ চৰ্চাৰ জৰিয়তে নিজৰ শৰীৰটো যে ঠিকে ৰাখিব পাৰে এই কথাটোৱে প্ৰমাণ কৰিবৰ কাৰণে আৰু আমাৰ যুৱ প্ৰজন্মক উৎসাহ যোগাবৰ কাৰণে BTC চৰকাৰৰ তৰফৰ পৰা বহুত পদক্ষেপ লোৱা হৈছে। তাৰে অংশস্বৰূপে আজি খেলৰ সামগ্ৰী বিতৰণ কাৰ্যসূচী আছিল। আমি ধন্যবাদ জনাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া, সকলো স্তৰৰ মানুহক কেনেকৈ আগুৱাই লৈ যাব পাৰি BTRৰ ই যুৱক হওক, বৃদ্ধ হওক, ডেকা হওক, সকলোকে সামৰি পেলাই ছাত্ৰ ছাত্ৰী নিবনুৱা সকলোকে লৈ পেলাই আগুৱাই লৈ যাব বিচাৰিছে। সেইবাবে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু যিসকল যুৱক যুৱতী আজি খেলৰ সামগ্ৰী পাবলৈ সক্ষম হৈছে তেখেতসকলে যাতে ভৱিষ্যত নিজৰ ভৱিষ্যতটো গঢ়িব পাৰে, তেওঁলোকে যাতে খেলৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, জীৱিকা বিচাৰি উলিয়াই ল'ব পাৰে, তেওঁলোকে যাতে আৰু আগুৱাই যাব পাৰে, তেওঁলোকে নিজৰ প্ৰতিভাৰ জৰিয়তে মানে আজি ষ্টেট লেভেলত, নেশ্যনেল লেভেলত, ইণ্টাৰনেশ্যনেল লেভেলত যাতে তেওঁলোকেও আগুৱাই যাবলৈ নিজক প্ৰতিষ্ঠা কৰিবলৈ যাতে সুযোগটো পায়, ইয়াৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আজি আমি ভেৰগাঁও জিলা যুৱ শাখাৰ দ্বাৰা স্পৰ্টছ মেটেৰিয়েল বিতৰণ কাৰ্যসূচী আমাৰ খৈৰাবাৰী ব্লক কমিটিৰ অন্তৰ্গত যুৱ শাখাৰ উদ্যোগত আমি 55টা ক্লাবক 5টা আইটেমৰ মেটেৰিয়েলছ আমি বিতৰণ কৰিছোঁ। জাৰ্চি, মোজা, গ্লোভছ, বল আৰু নেট, এই 5টা সামগ্ৰী আমি বিতৰণ কৰিছোঁ। এটাই উদ্দেশ্য যে আমাৰ BTC অঞ্চলৰ যুৱকসকল যাতে সকলোৱে ঐক্যবদ্ধভাৱে খেলৰ উন্নতি কৰাৰ কাৰণে যাতে অনুশীলন কৰাৰ কাৰণে সুবিধা হয়, তাক লক্ষ্য ৰাখি আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্টত টোটেলি 270টা মানে ক্লাব বা সংঘক আমি মেটেৰিয়েলছ বিতৰণ কৰিছোঁ, যাৰ কাৰণে আজি যুৱ সমাজে সকলোৱে আগবাঢ়ি আহিছে আৰু আদৰি লৈছে যে আমি তেখেতসকলক অনুৰোধ জনাম যে যাতে খেলৰ এটা পৰিৱেশ সৃষ্টি কৰি নিজৰ এৰিয়াত এজন খেলুৱৈ হিচাপে তেখেতসকলে নিজকে তৈয়াৰ কৰি লৈ যাতে নিজৰ জীৱিকা নিজে কৰিব পাৰে, তাৰ কাৰণে যাতে তেখেতসকলে কাম কৰে, এইখিনিকে আমি আজি জিলা কমিটিৰ যুৱ শাখাৰ হৈ আমি অনুৰোধ জনাইছোঁ। আগন্তুক দিনত আমি এতিয়া খৰালি টাইমত বিভিন্ন খৰালি টাইমত যিবিলাক খেলা হয়, যেনেকুৱা কাবাডী, বেডমিণ্টন, যেনেকুৱা আমাৰ ক্ৰিকেট, ভলীবল, তাৰে মেটেৰিয়েল দিয়াৰ কাৰণে নতুনকৈ আমাৰ চৰকাৰে চিন্তা চৰ্চা কৰিছে।